বিয়াৰ 11 বছৰ পিছত মোৰ স্বামীয়ে মোক বাজে বুলি কৈ বিবাহ বিচ্ছেদ কৰিলে। মই মাৰ ঘৰলৈ উভতি আহিলোঁ। দাসীজনী যেতিয়া প্ৰতিদিনে ঘৰ চাফা কৰিবলৈ মাৰ ঘৰলৈ আহিছিল, তেতিয়া তাই কৈছিল যে তোমাৰ মায়ে তোমাৰ ঘৰখন ধ্বংস কৰি পেলাইছে। আগতে তাই কোৱা কথাবোৰ শুনি মই আচৰিত হৈছিলোঁ। কিন্তু এদিন মাৰ স্বাস্থ্যৰ অৱনতি ঘটিল। সকলোৱে মাক হস্পিটেল লৈ গ'ল। মই টকা আনিবলৈ মাৰ ৰুমলৈ গ'লোঁ। ৰুমত সোমাওঁতে মোৰ চকু এনেকুৱা এটা বস্তুৰ ওপৰত পৰিল যিয়ে মোক অজ্ঞান কৰি পেলালে। কাৰণ তাত মোৰ নাম গীতা। মোৰ স্বামী ৰাতিপুৱা ঘৰৰ পৰা ওলাই গৈছিল যদিও এতিয়াও ঘূৰি অহা নাছিল। আন্ধাৰ হ'বলৈ ওলাইছিল আৰু ডাৱৰবোৰ জিলিকি উঠিছিল। আকাশত বিজুলী দেখা গৈছিল আৰু এই সকলোবোৰ দেখি মোৰ বৰ ভয় লাগিছিল। মই বিজয়ক লৈ চিন্তিত হ'লোঁ, কাৰণ সি এতিয়াও ঘৰলৈ অহা নাছিল। তাৰ যথেষ্ট দেৰি হৈছিল। কিছু সময়ৰ পাছত বিজয় ঘৰলৈ আহিল। তাক দেখি মই সকাহ পালোঁ। ভয়ত মোৰ চকুৰ পৰা চকুলো ওলাই আহিল। মই ক'লোঁ, বিজয়, মই তোমাক বহুত ভাল পাওঁ। বিজয়ে মোৰ হাতত ধৰি ক'লে, কিন্তু মই তোমাক ঘৃণা কৰিবলৈ আৰম্ভ কৰিছোঁ। যোৱা 10 বছৰে তুমি মোক কি দিলা? সন্তানৰ প্ৰতি থকা হেঁপাহে মোক ভিতৰি ভিতৰি খাই পেলাইছে। বিয়াৰ ইমান বছৰ হ'ল, কিন্তু তুমি মোক এটা সন্তান দিব পৰা নাই। বিয়া হোৱা ইমান বছৰ হ'ল, মই তোমাৰ লগত এই বিষয়ে কেতিয়াও কথা পতা নাছিলোঁ, কাৰণ মই তোমাক আঘাত দিব বিচৰা নাছিলোঁ। কিন্তু এতিয়া বহুত হ'ল। মোক কান্দি থকা দেখি বিজয়ে সুধিলে, তুমি আকৌ কিয় কান্দিছা? বিজয়ৰ প্ৰশ্নটোৱে মোক আৰু বেছি খং কৰি তুলিছিল। মই ক'লোঁ, ইমান ৰাতি হ'ল, মই তোমাৰ বাবে চিন্তা কৰি আছিলোঁ, আৰু তাৰ ওপৰতে বৰষুণ আৰু বজ্ৰপাতে মোৰ হৃদয়খন ভয়তে ডুবাই দিছিল। বিজয়ে মোৰ হাতত ধৰি ক'লে, তুমি যদি মোৰ বাবে ইমান চিন্তা কৰা, তেন্তে তুমি মোক সন্তান এটাৰ সুখ কিয় দিয়া নাই? তাৰ পিছত বিজয়ে মুখখন সিফাললৈ ঘূৰাই ক'লে, মই নিবিচাৰিলেও মই তোমাক বিবাহ বিচ্ছেদ কৰিব বিচাৰোঁ। ইচ্ছা কৰিলে তুমি তোমাৰ মাৰ ঘৰলৈ যাব পাৰা। মই তোমাৰ মাৰ ঘৰলৈ বিবাহ বিচ্ছেদৰ কাগজ পঠিয়াই দিম। বিজয়ৰ কথা শুনি মই স্তম্ভিত হৈ পৰিলোঁ যে হঠাতে আজি বিজয়ৰ কি হ'ল। মোৰ চকু দুটা চকুলোৰে ভৰি পৰিল। বিজয়ে মোক এনে অপৰাধৰ শাস্তি দিছিল য'ত মোৰ কোনো দুখ নাছিল। মই গোটেই ৰাতি কান্দি থাকিলোঁ আৰু ৰাতিপুৱা মোৰ অত্যাৱশ্যকীয় বস্তু কিছুমান পেক কৰিলোঁ আৰু কাকো একো নোকোৱাকৈ মই মা-দেউতাৰ ঘৰলৈ গুচি আহিলোঁ। মা-দেউতাৰ ঘৰলৈ গৈ থাকোঁতে মই ভাবি আছিলোঁ যে যদি মায়ে গম পায় যে মোৰ স্বামীয়ে মোক এৰি দিছে, তেন্তে তেওঁ বহুত বেছি আঘাত পাব। এইবোৰ কথাকে ভাবি ভাবি মই মাৰ ঘৰত উপস্থিত হৈছিলোঁ। ৰাতিপুৱা দেউতাক বাতৰি কাকত পঢ়ি থকা দেখিলোঁ। মোক দেখাৰ লগে লগে তেওঁ মোৰ ওচৰলৈ আহি সুধিবলৈ ধৰিলে, কি হ'ল গীতা? মই ক'লোঁ, দেউতা, সকলো শেষ হৈ গ'ল। বিজয়ে মোক এৰি দিলে। এতিয়া সি মোক বিবাহ বিচ্ছেদ কৰিব বিচাৰিছে। মোৰ কথা শুনি দেউতা মাটিত ঢলি পৰিল। মায়ে পাকঘৰত কাম কৰি আছিল। দেউতা মাটিত ঢলি পৰা শব্দ শুনি তেওঁ দৌৰি আহিল আৰু খৰধৰকৈ দেউতাক হস্পিটেল লৈ গ'লোঁ। ডাক্তৰে আমাক ক'লে যে তেওঁৰ হাৰ্ট এটেক আহিছিল। তেওঁ আমাক কিছু ঔষধ দি ক'লে যে আমি তেওঁৰ বহুত যত্ন ল'ব লাগিব। ঔষধ লোৱাৰ পিছত আমি দেউতাক ঘৰলৈ লৈ আহিলোঁ। ঘৰলৈ অহাৰ পিছত মই বৰ লাজ পাইছিলোঁ যে মোৰ বাবেই দেউতাৰ স্বাস্থ্যৰ অৱনতি ঘটিল। মায়ে মোৰ মুখখন ইতিমধ্যে পঢ়িছিল। মোৰ হাতত ধৰি তেওঁ ক'লে, গীতা, এই সকলোবোৰ ভগৱানৰ কৃপা। তুমি চিন্তা নকৰিবা। ইয়াত তোমাৰ একো দোষ নাই। তুমি ইতিমধ্যেই ইমান ডাঙৰ এটা শাস্তি পাৰ কৰি আহিছা। মায়ে মোক সান্তনা দিছিল আৰু মোক বহুত বুজাইছিল। সেইদিনাৰ পৰা মা আৰু মই সম্পূৰ্ণ মনেৰে দেউতাৰ সেৱাত নিয়োজিত হৈছিলোঁ। কিন্তু যেতিয়া মই অকলে আছিলোঁ, তেতিয়া মোৰ লগত এইবোৰ কি হৈ গ'ল বুলি ভাবি বহুত কান্দিছিলোঁ। মোৰ স্বামীয়ে মোক বহুত ভাল পাইছিল, কিন্তু সি হঠাতে মোক কিয় এৰি দিলে? মই স্বীকাৰ কৰোঁ যে হয়, মই এজনী বাজি আছিলোঁ, কিন্তু সি মোৰ লগত বহি এবাৰ হ'লেও এই বিষয়ে কথা পতা উচিত আছিল। মোৰ দিনবোৰ এনেকৈ পাৰ হৈ গৈছিল। এদিন মই মোৰ কোঠাত বহি থাকোঁতে আমাৰ দাসীজনী মোৰ কোঠালৈ আহিল। তাই কোঠাটো চাফা কৰি থাকোঁতে সেই সময়ত মই কান্দি আছিলোঁ। মোক কান্দি থকা দেখি তাই ক'বলৈ ধৰিলে, গীতা, মই কিবা এটা ক'ব পাৰোঁনে? মই ক'লোঁ, হয়, কোৱা। তাই ক'লে, গীতা, আজিকালি মানুহবোৰ দেখি মই বৰ আচৰিত হৈছোঁ। তেওঁলোকে কেনেকৈ আনৰ সংসাৰ ধ্বংস কৰি সুখী হ'ব পাৰে। মই বৰ অস্থিৰ হৈ তাইক সুধিলোঁ, তুমি কি ক'ব বিচাৰিছা? তাৰ পিছত তাই যি ক'লে সেই কথাই মোক স্তম্ভিত কৰি পেলালে। তাই ক'লে, গীতা, তোমাৰ এই অৱস্থাৰ বাবে তোমাৰ মায়ে দায়ী।
তোমাক এই অৱস্থাত দেখি তেওঁ বৰ সুখী হৈছে। তাইৰ কথা শুনি মই লগে লগে বিচনাৰ পৰা থতমত খাই উঠি বহিলোঁ। মই আতংকিত হৈ সুধিলোঁ, তুমি এইবোৰ কি কৈছা? তাই ক'লে, মই যি কৈছোঁ সেয়া একেবাৰে সঁচা। তাই মোক কিবা এটা ক'ব লওঁতেই হঠাৎ মা মোৰ কোঠাটোত সোমাই আহিল আৰু তেওঁ খঙেৰে দাসীজনীলৈ চাই ক'লে, তুমি ইয়াত বহি কথা পাতি থাকিলে বাকী কামবোৰ কোনে কৰিব? দাসীজনী যোৱাৰ পাছত মায়ে মোক ক'লে, গীতা, তুমি তাইৰ লগত বেছি কথা নাপাতিবা। তাই ১ নম্বৰৰ মিছলীয়া আৰু বদমাছ মহিলা। মানুহৰ ঘৰত অৰ্ধসত্য কথা শুনি ইফালে সিফালে খবৰ বিয়পাই ফুৰে। মই ক'লো, মা, কিন্তু তাই দেখোন দেখাত তেনেকুৱা নহয়। তাইক মায়ে কিহৰ কাৰণে ইমান বেয়া পাইছিল মই নাজানো। মায়ে ক'লে, তুমি দেখাত কোন কেনেকুৱা সেইটো চাব নাজানা। বিজয়কো তুমি ভাল পাইছিলা। মনত আছেনে তুমি বিজয়ৰ লগত কিমান গভীৰ প্ৰেমত পৰিছিলা, যাৰ কাৰণে তুমি মাৰ দেউতাৰ কথাও শুনা নাছিলা আৰু আমি তোমাক পতিয়ন নিয়াবলৈ চেষ্টা কৰাৰ পিছতো তুমি তাৰ লগত বিয়া হ'বলৈ জেদ কৰিলা। আমি তোমাৰ কথা মতে তাৰ লগত তোমাক বিয়া দিলোঁ আৰু এতিয়া চোৱা সি তোমাৰ লগত কি কৰিলে। তোমাৰ প্ৰেমক সি অসন্মান কৰিলে। এই পৃথিৱীত বহুতৰে সন্তান নাই, সেই বুলি নিজৰ স্বামীয়ে জানো নিজৰ পত্নীক পৰিত্যাগ কৰে। মাৰ কথাই মোক ভিতৰি ভিতৰি জোকাৰি গ'ল। তাৰপিছত তেওঁ দুৱাৰখন জোৰেৰে বন্ধ কৰি বাহিৰলৈ ওলাই গ'ল। মায়ে মোৰ পুৰণি দিনবোৰৰ কথা মনত পেলাই দিলে, যিবোৰ মই কেতিয়াও মনত পেলাব বিচৰা নাছিলোঁ। বহুত চেষ্টা কৰিও মই তাক পাহৰিব পৰা নাছিলোঁ। মোৰ সেই দিনবোৰলৈ মনত পৰিল যেতিয়া মই বিজয়ৰ প্ৰেমত পৰিছিলোঁ। বিজয় আৰু মই একেখন কলেজতে পঢ়িছিলোঁ। এদিন হঠাতে প্ৰচণ্ড বৰষুণ আৰু বজ্ৰপাত পৰিছিল। মোৰ বহুত বেছি ভয় লাগিছিল। বিজয়ে মোক ধৰি ৰাখিছিল। তাৰপিছত আমাৰ বন্ধুত্ব গঢ়ি উঠিল আৰু লাহে লাহে সেইদিনাৰ পৰা এই বন্ধুত্ব প্ৰেমলৈ পৰিণত হ'বলৈ ধৰিলে। বিজয়ে মোৰ বহুত যত্ন ল'বলৈ ধৰিলে আৰু আমি একেলগে পঢ়া শুনা শেষ কৰিলোঁ। স্নাতক হোৱাৰ পিছত ঘৰত মোৰ বিয়াক লৈ আলোচনা আৰম্ভ হ'ল। দেউতাই দূৰৰ আত্মীয় এজনৰ লগত মোৰ বিয়াৰ ব্যৱস্থা কৰিছিল। তেওঁৰ সিদ্ধান্ত শুনি মোৰ হৃদয় কঁপিবলৈ ধৰিলে। মই লগে লগে বিজয়ক ফোন কৰি ক'লোঁ যে দেউতাই মোৰ বিয়াখন আন এঠাইত ঠিক কৰি দিছে। মোৰ হৃদয়খন বৰ অস্থিৰ হৈ পৰিছে। কি কৰিম একো বুজিব পৰা নাই। তেতিয়া বিজয়ে মোৰ কথাত হাঁহি মাৰি ক'লে যে তুমি মোক বহুত বেছি ভাল পোৱাৰ বাবেই তুমি একো বুজিব পৰা নাই, কিন্তু তুমি যে মোক বহুত বেছি ভাল পোৱা এই কথাটো তুমি মোক ক'ব পৰা নাই। এই সকলোবোৰ কৈ থকাৰ মাজতে বিজয়ে মোক প্ৰপ'জ কৰিলে। মই আনন্দত জঁপিয়াই পৰিলোঁ আৰু খৰধৰকৈ তাৰ ফোনটো কাটি মাক বিচাৰি গ'লোঁ। মাক নিজৰ কোঠাত বহি থকা দেখি মই খৰধৰকৈ তেওঁৰ ওচৰলৈ গ'লোঁ আৰু ক'লোঁ, মা, বিজয়ে মোক প্ৰপ'জ কৰিছে, গতিকে তোমালোকে মোৰ ক্লাছমেট বিজয়ৰ লগত মোৰ বিয়া কৰাই দিয়া। মই তাৰ লগতে বিয়া হ'ম। মোৰ কথা শুনি মায়ে মোৰ গালত জোৰেৰে চৰ মাৰি ক'লে, তুমি তাৰমানে এতিয়া দেউতাৰ ইচ্ছাৰ বিৰুদ্ধে যাবা? এনেকুৱা ভুল কৰিম বুলি কেতিয়াও নাভাবিবা। মাৰ মনোভাৱ দেখি মোৰ বৰ দুখ লাগিছিল, কিয়নো তেওঁ আগতে কেতিয়াও মোৰ ওপৰত হাত উঠোৱা নাছিল। মই কান্দি কান্দি মোৰ কোঠালৈ গৈ ভিতৰৰ পৰা দুৱাৰখন বন্ধ কৰি দিলোঁ। ৰাতি দেউতাক ঘৰলৈ আহি মাক মোৰ কথা সুধিলে। মায়ে দেউতাক মোৰ সকলো কথা কৈ দিলে। দেউতাই মোৰ কোঠালৈ আহি মোক সুধিলে, গীতা, তুমি নিজকে কিয় বন্দী কৰি ৰাখিছা? তেওঁক দেখি মই আৰু হুকহুকাই কান্দিলোঁ আৰু গোটেই কাহিনীটো ক'লোঁ। দেউতাই ক'লে, গীতা, কিন্তু মই তেওঁলোকক কথা দিছোঁ তুমি তাতেই বিয়া হ'ব লাগিব। মই ক'লোঁ, দেউতা, যিয়েই নহওক মই আন কাৰোবাৰ লগত বিয়া হ'ব নোৱাৰোঁ, কাৰণ মই বিজয়ক বহুত ভাল পাওঁ আৰু তাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰোঁ। মোৰ কথা শুনি দেউতাই একো নোকোৱাকৈ কোঠাটোৰ পৰা ওলাই গ'ল। বহুত বুজোৱাৰ পিছত মোৰ পৰিয়ালে কেনেবাকৈ এই বিয়াত সন্মতি দিলে আৰু কিছুদিনৰ পাছত বিজয় আৰু মোৰ বিয়াখন হৈ গ'ল আৰু মই বিজয়ৰ কইনা হৈ তাৰ ঘৰলৈ আহিলোঁ। ইয়াৰ পিছত মোৰ জীৱনত কেৱল সুখেই সুখ আছিল। বিজয়ৰ গোটেই পৰিয়ালটোৱে মোক বহুত বেছি ভাল পাইছিল। তেওঁলোক বহুত ভাল মানুহ আছিল। আমাৰ জীৱনটো এনেকৈয়ে চলি আছিল। কিন্তু বিয়াৰ ৩ বছৰ পিছতো যেতিয়া মোৰ কোনো সন্তান নাছিল, তেতিয়া এদিন মোৰ শাহুৱে মোৰ ওচৰলৈ আহি মোক ক'লে, গীতা, মই বিচাৰোঁ যে এটা সন্তানৰ হাঁহি আমাৰ ঘৰতো প্ৰতিধ্বনিত হওক, কিন্তু তোমাৰ বিয়াৰ ইমান বছৰ পাৰ হৈ গ'ল আৰু তোমালোকে এই সুখটো আজিলৈকে আমাক দিয়া নাই। মোৰ মতে তুমি আৰু বিজয় এবাৰ ডাক্তৰৰ ওচৰলৈ গৈ নিজৰ চিকিৎসা কৰা উচিত।
তেওঁ বাৰে বাৰে বুজাই দিয়াৰ পিছতো মই ডাক্তৰৰ ওচৰলৈ যোৱা নাছিলোঁ। মই ভাবিছিলোঁ যে আজি যদি নহয় তেন্তে কাইলৈ মোৰ সন্তান নিশ্চয় হ'ব, গতিকে ডাক্তৰৰ ওচৰলৈ কিয় যাব লাগে। তাৰপিছত লাহে লাহে আমাৰ বিয়াৰ 7-8 বছৰ পাৰ হৈ গ'ল, কিন্তু মই মাতৃ হ'ব পৰা নাছিলোঁ। সন্তানৰ অভাৱে মোক ভিতৰৰ পৰা খাই পেলাইছিল। এতিয়া ডাঙৰ ডাঙৰ সুখবোৰো মোৰ বাবে আধৰুৱা হৈ পৰিছিল। এদিন মোৰ শাহুৱে বিজয়ক দ্বিতীয় বিবাহৰ বাবে পতিয়ন নিয়াই ক'লে যে, বিজয়, মই মোৰ মৃত্যুৰ আগতে নাতি নাতিনীৰ মুখখন চাব বিচাৰোঁ। এই কথা শুনি মই স্তম্ভিত হৈ পৰিলোঁ, কাৰণ সন্তান পুৰুষৰ দুৰ্বলতা। গতিকে বিজয়ে ইচ্ছা নকৰিলেও দ্বিতীয়বাৰৰ বাবে বিয়া কৰাবলৈ নিশ্চয় মান্তি হ'ব। কিন্তু মই দেখিলোঁ যে যেতিয়া বিজয়ৰ মাকে তাক দ্বিতীয় বিবাহৰ বাবে বুজাই আছিল, তেতিয়া বিজয়ে স্পষ্টকৈ দ্বিতীয় বিবাহ কৰাবলৈ অস্বীকাৰ কৰিলে আৰু মাকৰ লগত কাজিয়া কৰি সি সেইখন ঘৰ এৰি দিলে। তাৰপিছত আমি দুয়ো ভাড়াঘৰত থাকিবলৈ আৰম্ভ কৰিলোঁ। এই সকলোবোৰ কথা যেতিয়া মই মোৰ মাক ক'লোঁ যে মা, বিজয়ে মোক বহুত ভাল পায়, বিয়াৰ ইমান বছৰ পাৰ হৈ গ'ল, কিন্তু মই তাক সন্তান জন্ম দিয়াৰ আনন্দ দিব পৰা নাই। ঘৰৰ মানুহেও বিচাৰে যে সি পুনৰ বিয়া কৰাওক, কিন্তু সি মোক ইমানেই ভাল পায় যে সি ঘৰৰ কথা নুশুনিলে। আমাৰ ঘৰত এই বিষয়ে দৈনিক কাজিয়া চলিছিল। গতিকে সি মোৰ বাবে নিজৰ ঘৰখন এৰি আন এটা ঘৰ কিনি ল'লে, য'ত আমি দুয়ো বহুত সুখেৰে দিন কটাই আছোঁ। মোৰ কথা শুনি মায়ে ক'লে, এইটো বহুত ভাল কথা, তোমাৰ পচন্দ বহুত ভাল, তুমি নিজৰ বাবে বহুত ভাবি চিন্তি সিদ্ধান্ত লৈছা। আৰু মায়ে কোৱা কথা শুনি মই হাঁহিলোঁ। বিজয় আৰু মোৰ দুয়োৰে মাজত জীৱনটো বৰ শান্তিৰে চলি আছিল। আমি কেতিয়াও কোনো কথাতে কাজিয়া কৰা নাছিলোঁ। মানুহে আমাক দেখি কয় যে আমি দুয়ো ইজনে সিজনৰ বাবে জন্ম লৈছোঁ। বিজয়ৰ মোৰ প্ৰতি থকা মৰম দেখি মই কেতিয়াবা ভাবোঁ, বিজয়ৰ দৰে স্বামী পোৱাৰ বাবে হয়তো মই পৃথিৱীৰ আটাইতকৈ ভাগ্যৱান মহিলা। কিন্তু দিন বাগৰি যোৱাৰ লগে লগে বিজয়ৰ আচৰণ সলনি হ'বলৈ ধৰিলে আৰু তাৰ মনোভাৱ দেখি মই বহুত আচৰিত হ'লোঁ। আৰু অৱশেষত এদিন সি মোক সন্তানক লৈ ঠাট্টা কৰি মোক ঘৰৰ পৰা উলিয়াই দিলে আৰু মোৰ লগত বিবাহ বিচ্ছেদ কৰিলে। এইবোৰ কথা ভাবি মোৰ মূৰটো ঘূৰাবলৈ ধৰিলে। মই মোৰ কোঠাটোৰ পৰা ওলাই আহিলোঁ আৰু হাত মুখ ধুই আহি ছ'ফাত বহিলোঁ। এতিয়া মই আগৰ গীতাজনী হৈ থকা নাই, যিয়ে সৰু সৰু কথাবোৰক লৈ ডাঙৰ হুলস্থুল কৰিছিলোঁ। এতিয়া মই বিবাহ বিচ্ছেদৰ দৰে বোজাও বহন কৰিবলৈ সক্ষম হ'লোঁ। মোৰ শেঁতা মুখখন দেখি মায়ে আচৰিত হৈ মোৰ ফালে চালে। তাৰপিছত তেওঁ মোক ভাত বাঢ়ি দিলে আৰু আমি সকলোৱে একেলগে ভাত খালোঁ। পিছদিনা যেতিয়া আমাৰ দাসীজনীয়ে মোক কোঠাটোত অকলে পালে, তেতিয়া তাই আকৌ সেই একেটা কথাই আওৰাই ক'লে। কিন্তু এইবাৰ তাইৰ কথাবোৰ আৰু বেছি কঠোৰ হৈ পৰিল। তাই ক'লে, তোমাৰ মা নহয়, ডাইনী হয়। তুমি জানানে কোনে তোমাৰ লগত এই সকলোবোৰ কৰিলে আৰু তুমি নিঃসন্তান হৈ থাকিলা আৰু তোমাৰ স্বামীয়ে তোমাক বিবাহ বিচ্ছেদ কৰিলে। মই তাইৰ কথা শুনি তাইক কিবা এটা সুধিবলৈ ওলাইছিলোঁহে, যেতিয়া মায়ে কোঠাটোত সোমাই তাইক ক'লে, তুমি ইয়াৰ পৰা ব'লা, বহুত কাপোৰ আছে, সোনকালে ধুই দিয়া। কিন্তু সেইদিনা মই দাসীজনীৰ কথা শুনি বিমোৰত পৰিছিলোঁ। তাই এই সকলোবোৰ কি কৈ আছিল? তাই মোৰ মাৰ বিষয়ে কিয় তেনেকৈ কৈ আছিল? এবাৰ ভাবিলোঁ তাই সঁচা কথা কৈছে নেকি, কিন্তু সেয়া কেনেকৈ সম্ভৱ হ'ব পাৰে? মায়ে মোৰ লগত কিয় এনে কৰিব? তেওঁ মোৰ সুখক কিয় ঈৰ্ষা কৰিব? মায়ে দেখোন মোক সদায় সুখী হৈ থকাটো চাব বিচাৰে। এইবোৰ ভাবি মোৰ মনত বহু প্ৰশ্ন উত্থাপিত হ'বলৈ ধৰিলে। এইবোৰ কথাকে ভাবি মই টোপনি গ'লোঁ। পিছদিনা ৰাতিপুৱা কোঠাটোৰ পৰা ওলাই আহোঁতে দেখিলোঁ যে মাৰ গাটো বৰ অসুস্থ। তেওঁ ক্লান্ত হৈ বিচনাত পৰি আছিল। মই তেওঁৰ ওচৰলৈ গৈ তেওঁক সুধিলোঁ, কি হ'ল মা, তোমাৰ গাটো ভাল নহয় নেকি? তেওঁ ক'লে, নাই গীতা, মোৰ গাটো একেবাৰে ভাল নহয়। মোৰ হৃদয়খন বহুত বিষাই আছে। এনে লাগিছে যেন কিবা এটা বহুত বেয়া হ'বলৈ ওলাইছে। মায়ে মাত্ৰ এই কথাটো কৈ আছিলহে, তেনেতে তেওঁ হঠাৎ অজ্ঞান হৈ পৰিল। মই খৰধৰকৈ তেওঁক হস্পিটাল লৈ গ'লোঁ। ডাক্তৰে ক'লে যে তেওঁৰ হাৰ্ট এটেক হৈছিল। এতিয়া তেওঁৰ অতি সোনকালে চিকিৎসা কৰিব লাগিব। মই খৰধৰকৈ অপাৰেশ্যনৰ ফৰ্মখন ফিল-আপ কৰিলোঁ। অপাৰেশ্যনত টকাৰ প্ৰয়োজন হৈছিল, গতিকে টকা আনিবলৈ মই মাৰ ঘৰলৈ আহিলোঁ। মাৰ কোঠাৰ পৰা টকাখিনি আনিবলৈ মই খৰধৰকৈ তেওঁৰ ৰুমলৈ গ'লোঁ আৰু যেতিয়া তেওঁৰ আলমাৰীটো খুলিলোঁ, তেতিয়া তেওঁৰ আলমাৰীৰ এটা চুকত এখন ডায়েৰী পালোঁ। মোৰ মনত পৰিল
যে মায়ে আগতে ডায়েৰী লিখিছিল, কিন্তু মই যেতিয়াই তেওঁৰ ওচৰলৈ গৈছিলোঁ তেতিয়া তেওঁ সেই ডায়েৰীখন লুকুৱাই ৰাখিছিল। আজি সেই ডায়েৰীখন মোৰ হাতত আছিল আৰু মই সেইখন খুলিবলৈ বাধ্য হ'লোঁ। ডায়েৰীখনৰ প্ৰথম পৃষ্ঠাতে লিখা আছিল যে মাধৱে মোৰ জীৱনটো ধ্বংস কৰি পেলালে। এই কথা দেখি মই বিমূৰত পৰিলোঁ। মা আৰু দেউতাই ইজনে সিজনক বহুত ভাল পাইছিল, তেন্তে মায়ে কিয় দেউতাই তেওঁৰ জীৱনটো ধ্বংস কৰি পেলালে বুলি লিখিছিল? মা আৰু দেউতাৰ মাজত কিবা নহয় কিবা গণ্ডগোল নিশ্চয় আছে। গতিকে মই মাৰ ডায়েৰীখন পঢ়িবলৈ ধৰিলোঁ। পৃষ্ঠাবোৰ উলটি যোৱাৰ লগে লগে মোৰ হৃদয়খন ভাঙিবলৈ ধৰিলে। মায়ে লিখিছিল যে মই বৰ বাধ্যত পৰি মাধৱৰ লগত বিয়া হৈছিলোঁ। আমি 6 গৰাকী বাই-ভনী আছিলোঁ আৰু আমি বহুত দুখীয়া আছিলোঁ। মা-দেউতাই আমাক পঢ়ুৱাব পৰা নাছিল আৰু আমাৰ বাবে দিনটোত দুবাৰকৈ আহাৰ খোৱাটো বৰ কষ্টকৰ আছিল। গতিকে মোৰ অনিচ্ছা সত্ত্বেও মোৰ পৰিয়ালে মোক মাধৱৰ লগত বিয়া কৰাই দিলে, যিজন মোতকৈ বহুত ডাঙৰ আৰু লগতে এজনী কন্যা সন্তানৰ পিতৃ আছিল। মাধৱে মোক বিয়াৰ প্ৰথম নিশা উপহাৰ হিচাপে মোৰ কোলাত তেওঁৰ 2 বছৰীয়া ছোৱালীজনীক থৈ দিলে। ছোৱালীজনী বহুত সৰু আছিল, গতিকে তাইৰ অতিৰিক্ত যত্ন ল'বলগীয়া হৈছিল। মই গীতাক ঘৃণা কৰিছিলোঁ, কিন্তু মই মোৰ স্বামীৰ খাতিৰত তাইৰ যত্ন লৈছিলোঁ। মাধৱ মোতকৈ ডাঙৰ আছিল যদিও তেওঁ মোক বহুত ভাল পাইছিল। কিছুদিনৰ পাছত মোৰ মনতো সন্তানৰ প্ৰতি হেঁপাহ জন্ম হ'ল, কিন্তু ভাগ্যই হয়তো মোৰ বাবে আন কিবা এটাহে লিখিছিল। বিয়াৰ 10 বছৰ পিছতো যেতিয়া মই মাতৃ হোৱা নাছিলোঁ, তেতিয়া মই ডাক্তৰৰ পৰামৰ্শ লৈছিলোঁ আৰু ডাক্তৰে মোক ক'লে যে তুমি এগৰাকী বাজি মহিলা, তুমি কেতিয়াও সন্তান জন্ম দিব নোৱাৰা। এই কথা শুনি মোৰ হৃদয়খনে জোৰ জোৰকৈ কান্দিবলৈ ধৰিলে। মোৰ জীৱনটো সম্পূৰ্ণ ৰংহীন যেন লাগিল। কিন্তু মাধৱে এই কথা গম পাই মোক সান্তনা দি ক'লে যে তুমি কিয় চিন্তা কৰিছা? আমাৰ এজনী ছোৱালী আছে আৰু সেইটোৱে আমাৰ বাবে যথেষ্ট। তোমাৰ বিৰুদ্ধে মোৰ কোনো অভিযোগ নাই। মাধৱৰ এই কথাবোৰে মোৰ হৃদয়খন জয় কৰিলে আৰু তাৰ পিছত মই গীতাক সম্পূৰ্ণ হৃদয়েৰে গ্ৰহণ কৰিলোঁ। মই তাইক নিজৰ সন্তানতকৈ বেছি মৰম আৰু সন্মান কৰিবলৈ ধৰিলোঁ। এনেকৈ দিন পাৰ হৈ গ'ল আৰু আমি গীতাৰ বিয়াৰ কথা ভাবিবলৈ আৰম্ভ কৰিছিলোঁ। কিন্তু এদিন মাধৱৰ বন্ধু এজন আমাৰ ঘৰলৈ আহিছিল। মাধৱ আৰু তেওঁ দুয়ো অতিথিশালাত বহি কথা পাতি আছিল। মই তেওঁলোকলৈ চাহ লৈ আহিছিলোঁ। দুৱাৰত টোকৰ মাৰিবলৈ ওলাওঁতেই মই মোৰ নাম শুনি ৰৈ গ'লোঁ। মাধৱৰ বন্ধুৱে মাধৱক কৈ আছিল যে মাধৱ বৌ বৰ ভাল, তেওঁ তোমাৰ ছোৱালীজনীক নিজৰ ছোৱালীৰ দৰেই মৰম কৰে। তেনেতে মাধৱে ক'লে, হয়, মই ইতিমধ্যে এনেকুৱা কিবা এটা কৰিলোঁ যিটোৱে মোৰ ঘৰখন মংগলময় কৰি ৰাখিছে। এই কথা শুনি তেওঁৰ বন্ধুৱে আচৰিত হৈ সুধিলে, তুমি কি ক'ব বিচাৰিছা? মই একো বুজি নাপালোঁ। মাধৱে দীঘলকৈ উশাহ এটা লৈ ক'লে, মই একেবাৰে নিশ্চিত আছিলোঁ যে পূজাৰ যদি নিজৰ সন্তান এটা হ'লহেঁতেন তেন্তে তাই গীতাক নিজৰ ছোৱালীৰ দৰে মৰম দিব নোৱাৰিলেহেঁতেন। সেয়ে মই তাইৰ খাদ্যত এনেকুৱা ঔষধ মিহলাই দিলোঁ যাৰ ফলত তাই মাক হ'ব নোৱাৰা হ'ল আৰু এনেকৈ মই পূজাৰ মাতৃ হোৱাৰ অধিকাৰ কাঢ়ি ল'লোঁ। মাধৱৰ পৰা এই কথা শুনি মোৰ ভৰিৰ তলৰ পৰা মাটি পিছলি গ'ল। মই ভাবিলোঁ যে মই মাধৱক এৰি বহু দূৰলৈ গুচি যাম। তাৰ পিছত মই ভাবিলোঁ যে যিজনী ছোৱালীৰ স্বাৰ্থত তেওঁ মোৰ জীৱনটো ধ্বংস কৰি পেলালে, ময়ো তেওঁৰ সেই ছোৱালীজনীৰ জীৱন ধ্বংস কৰি দিম। আৰু তাৰ পিছত গম পালোঁ যে গীতাই নিজৰ বাবে ল'ৰা এটা বাছি লৈছে আৰু সেইবাবেই মই তাইক সেইদিনা চৰ এটা মাৰিছিলোঁ, কিয়নো মই বিচাৰিছিলোঁ যে তাইৰ বিয়া আমাৰ ইচ্ছা অনুযায়ী হওক। আনকি মই মোৰ দূৰৰ আত্মীয়ৰ মাজত সোধা-পোছা কৰি তাইৰ বাবে ল'ৰা এটাও বিচাৰি পাইছিলোঁ, যিজন অতি মদাহী ল'ৰা আছিল। কিন্তু গীতাই নিজৰ জেদ ৰাখি তাই ভালপোৱাৰ ল'ৰাটোৰ লগতে বিয়া হ'ল আৰু মোৰ সকলো আশা ছিন্ন ভিন্ন হৈ পৰিল। কাৰণ বিয়াৰ পিছত গম পালোঁ যে গীতা তাই নিজৰ সংসাৰত বহুত সুখী। কিন্তু তেতিয়াই মই এটা কৌশল ৰচনা কৰিলোঁ। গীতা বিয়া হোৱা ঘৰখন আমাৰ ঘৰৰ পৰা প্ৰায় 2 কিলোমিটাৰ দূৰত আছিল। গতিকে গীতাৰ ঘৰত কাম কৰা দাসীজনীক মই মোৰ ঘৰলৈ মাতি আনি বহুত টকা দিলোঁ আৰু দাসীৰ সহায়ত মই গীতাক প্ৰতিদিনে একোটাকৈ খাদ্যত ভৰি খুৱাবলৈ দিলোঁ, যাতে তাই কেতিয়াও মাতৃ হ'ব নোৱাৰে। কাৰণ মই যিদৰে মাতৃ হোৱাৰ আনন্দৰ বাবে হাহাকাৰ কৰিছিলোঁ, মই বিচাৰিছিলোঁ যাতে গীতাও সেই একে হাহাকাৰ অনুভৱ কৰক আৰু তাইৰ স্বামীয়েও তাইক বিবাহ বিচ্ছেদ কৰক। সন্তান জন্ম দিয়াৰ আনন্দ গীতাই পোৱা নাছিল যদিও শুনিছিলোঁ যে তাইৰ প্ৰতি স্বামীৰ মৰম কমি যোৱা নাই,
বৰঞ্চ তেওঁ আগৰ তুলনাত আৰু বেছিকৈহে মৰম কৰে, তাইৰ প্ৰতিটো কথাতে সমৰ্থন কৰে আৰু তাইৰ বহুত বেছি যত্ন লয়। গতিকে মই প্ৰতিশোধৰ হুমুনিয়াহত এদিন বিজয়ক আমাৰ ঘৰলৈ মাতি আনিলো আৰু গীতাৰ ভুৱা ৰিপৰ্ট এটা তাৰ সন্মুখত ৰাখি ক'লো যে গীতাই বিয়াৰ আগতে কেইবাবাৰো নিজকে গৰ্ভপাত কৰাইছিল আৰু তাই ইচ্ছাকৃতভাৱে কিছুমান ঔষধ খাইছিল যাতে তাইৰ সন্তান জন্ম নহয়, কাৰণ তাই অনুভৱ কৰিছিল যে সন্তান জন্ম দিলে তাইৰ সৌন্দৰ্য নষ্ট হ'ব আৰু তাই ইয়ালৈ আহিলেই তাইৰ বহু প্ৰেমিক তাইক লগ কৰিবলৈ আহে আৰু সেইবাবেই তাই নিজৰ সৌন্দৰ্য বজাই ৰাখিব বিচাৰে যাতে তাইৰ প্ৰেমিকসকলে তাইক প্ৰশংসা কৰে আৰু তাইৰ ওপৰত মৰমবোৰ ঢালি দিয়ে। মোৰ কথা শুনি বিজয় স্তম্ভিত হৈ পৰিল। সি ক'লে, কিন্তু মা, আপুনি এইবোৰ কথা মোক কিয় কৈছে? তেতিয়া মই বিজয়ক ক'লো, বিজয়, মই গীতাৰ মাক হ'লেও মই তাইক আৰু সহ্য কৰিব নোৱাৰো। মই তোমাক আন্ধাৰত ৰাখিব নোৱাৰো, কাৰণ তাই ল'ৰাবোৰক লগ কৰা আৰু সিহঁতৰ লগত আড্ডা দিয়াটো মই একেবাৰে সহ্য কৰিব নোৱাৰো। গতিকে মই নিবিচাৰিলেও মই তোমাক এই সকলোবোৰ ক'ব লগা হ'ল যাতে তুমি তাইক বুজাব পাৰা। মোৰ কথাবোৰে বিজয়ৰ হৃদয়খন কাঁড়ৰ দৰে বিন্ধিলে আৰু সি গীতাক বিবাহ বিচ্ছেদ কৰিলে আৰু মোৰ প্ৰতিশোধ সম্পূৰ্ণ হ'ল। কিন্তু নাজানো কিয় এই প্ৰতিশোধ লোৱাৰ পিছতো মই শান্তি নাপালো। মোৰ মাতৃত্বৰ প্ৰবৃত্তি অস্থিৰ হৈ পৰিল যে মই তাইৰ প্ৰকৃত মা নহ'লেও মই তাইক মোৰ নিজৰ ছোৱালীৰ দৰে ডাঙৰ দীঘল কৰিছিলো। যেতিয়াই মই গীতাক দেখা পাওঁ মোৰ হৃদয়খন বিষাবলৈ আৰম্ভ কৰে। মই বহুত ভুল কাম কৰিছো। মই এজন পুৰুষৰ ভুলৰ শাস্তি তেওঁৰ ছোৱালীজনীক দিছো। মোৰ এতিয়া মৰিবলৈ মন যায়। মই তাইৰ ওচৰত ক্ষমা খুজিবও নোৱাৰো। আগলৈ চাওঁতে ডায়েৰীখন খালী হৈ আছিল। মোৰ কান্দি কান্দি অৱস্থা বেয়া হৈ গৈছিল যে মোৰ লগত এইবোৰ কি হৈ গ'ল। চকু পানী মচি মই খৰধৰকৈ হস্পিতাল গ'লো। হস্পিতাল পোৱাৰ লগে লগে গম পালো যে মা আৰু এই পৃথিৱীত নাই। মই ইচ্ছা নকৰিলেও মই মাক অন্তৰৰ পৰা ক্ষমা কৰি দিলো, কাৰণ ইয়াত হয়তো মাৰ কোনো দোষ নাছিল। তোক ইমান বিশ্বাসঘাতকতা কৰা দেউতাৰ গাত দোষ আছিল আৰু তাৰ বাবে দেউতাই আজি বিচনাত নিজৰ কৰ্মৰ শাস্তি ভোগ কৰি আছে। কিছুদিনৰ পাছত মই সেই ডায়েৰীখন বিজয়ক দেখুৱাই দিলো। সেই ডায়েৰীখন পঢ়ি বিজয়ে কান্দিবলৈ ধৰিলে। সি তাৰ নিজৰ এই কৰ্মত গভীৰ লাজ পাইছিল আৰু সি মোক সঁচাকৈয়ে ভাল পোৱাৰ বাবে সি মোক পুনৰ গ্ৰহণ কৰিছিল। বন্ধুসকল, কেতিয়াবা আমি প্ৰতিশোধৰ ভাৱনাত আমি এনে মানুহৰ লগত অন্যায় কৰোঁ যাৰ কোনো দোষ নাথাকে। বন্ধু বান্ধৱীসকল, এইটোৱে আছিল আজিৰ কাহিনী। কাহিনীটো শুনি কেনে পালে তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।